নিজৰ একক প্ৰচেষ্টাৰে ধৰিত্ৰীক জেপাল কৰি ৰখাৰ মানুহেৰে আগবাঢ়ি আহিছে প্ৰকৃতিপ্ৰেমী অসম দেৱালয় সংঘৰ উপসভাপতি ওদালগুৰি জিলা সভাপতি গোপালদেৱ শৰ্মা আচাৰ্য। এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে আজিৰে পৰা গছপুলি ৰোপণৰ আঁচনি হাতত লৈছে। প্ৰকৃতিপ্ৰেমী গোপালদেৱ শৰ্মাই লোহাৰ ঘেৰ নিৰ্মাণ কৰি গছপুলি ৰোৱাৰ প্ৰচেষ্টাক আদৰণি জনাইছে টংলাৰ প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজে। আজি টংলা নগৰৰ পৰা ঐতিহ্যমণ্ডিত শক্তিপীঠ মুৰা দেৱালয়লৈ গছৰ পুলি ৰোপণৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰে জলাহ পলাশগড়ত। টংলাৰ পলাশগড় চকত এক আনুষ্ঠানিক সভাৰ যোগেদি গছপুলি ৰোপণৰ কাৰ্যসূচী দৱা শংখ ঘণ্টাৰ হৰ্ষধ্বনিৰে প্ৰথমটো গছৰ পুলি ৰোপণ কৰা হয়। নমস্কাৰ, মই গোপালদেৱ শৰ্মা। মোৰ দেউতাৰ প্ৰয়াত শৰৎ শৰ্মা, মাতৃখামী শ্ৰী দেৱী, আৰু মোৰ এইটো আজি বহুত দিনৰ এটা পৰিকল্পনা। টংলাৰ পৰা দেওপথলৈকে গোটাই ৰাস্তাত গাছ পুলি ৰোৱাৰ কাৰণে বা এটা সৌন্দৰ্য বন্ধৰ কাৰণে মই ভাবিছিলোঁ। আজি প্ৰায় হ'ল 6 বছৰমান ভবা। এই বছৰ মই আজি এই কাৰ্যসূচী আৰম্ভ কৰিলোঁ, আৰু মই এই যাত্ৰা অকল টংলাৰ পৰা দেওৰালৈকে নহয়, ভৱিষ্যত মই বিভিন্ন স্থানত গছ পুলি ৰোৱাৰ কাৰণে মই সংকল্পবদ্ধ হৈছোঁ, আৰু যদি ৰাইজৰ আশীৰ্বাদ হয় এই যাত্ৰা মই সদায় কৰি থাকিম। সম্পূৰ্ণ নিজাভাৱে কৰিছে? সম্পূৰ্ণ নিজাভাৱে। কিমানমান গছ পুলি ৰোপণ কৰা? আজিৰ দিনটোত 150 পুলি মই গছ পুলি ৰোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ, আৰু এই 150 পুলিয়ে হেৰি নহয়, গোটেইখিনি নকৰিব। ইয়াৰ পিছত আকৌ টাইম ওলাই ইয়াৰ পৰা যাত্ৰা আৰম্ভ হৈ থাকিব। অবিৰতভাৱে চলি থাকিব? অবিৰতভাৱে যাত্ৰা। ক'ৰ পৰা ক'লৈকে? আজি জংঘল পাৰৰ পৰা চৈবাৰীলৈকে আৰম্ভ হ'ব, আৰু ইয়াৰ পিছত আমি সময় বুজি আমি আৰম্ভ কৰি থাকিম। কি ক'ব, যি সময়ত একাংশই গছ কাটি উঠি গছ কোনো নৰুৱে, সেই সময়ত আপুনি এক মহৎ সিদ্ধান্ত লৈছে বুলি ক'ব লাগিব? আমি এইটো মই অলপ আগত কৈছোঁ, আমি বৰ্তমান মানৱতাৰ পৰা বহুত দূৰত্বত অৱস্থান কৰি আছোঁ। আমি বিশেষ মানুহ। টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24।